গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত এতিয়া সৰব হৈ পৰিছে জাতীয় দল সংগঠন সোণাপুৰত সন্দেহযুক্ত লোকে বাহৰ পাতি থকাৰ অভিযোগ উত্থাপন কৰিছে জাতীয় দল সংগঠনে সোণাপুৰৰ উচ্ছেদক সমৰ্থন জনাই সন্দেহযুক্ত লোকক এক প্ৰকাৰ তীব্ৰ চৰ্চা কৰা তীব্ৰ সৰব হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু আমছুৱে দিল্লীৰ পৰাই ৰাজধানী চহৰ দিল্লীৰ পৰাই খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ চলিছে বুলি বৃহৎ মন্তব্য কৰিছে জাতীয় দল সংগঠন আৰু আমছুৱে সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত কি বৃহৎ মন্তব্য কৰিছে কাৰ অভিযোগ কিমান দূৰ সত্য প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম সোণাপুৰৰ উচ্ছেদস্থলীত সন্দেহযুক্ত লোকৰ দাদাগিৰি চলিছে বুলি কৈছে জাতীয় দল সংগঠনে অসমত বহিৰাগত বাংলাদেশীৰ দপদপনি চলিবলৈ দিয়া নহব সোণাপুৰৰ উচ্ছেদস্থলীত উচ্ছেদিত বহিৰাগত সকিয়নি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ কৰিবলৈ দিয়া নহব সন্দেহযুক্ত লোকক অসমত আমছুৰ দালালি দম্ভালি নচলিব বুলিও মন্তব্য কৰিছে জাতীয় একাংশ দল সংগঠনে সন্দেহজনক লোকৰ উচ্ছেদৰ বিৰুদ্ধে মাতিবলৈ লাজ নালাগে আমছুক তীব্ৰ সকিয়নি প্ৰদান কৰিছে বাংলাদেশী মিয়া মুছলমানক তীব্ৰ সকিয়নি এবাৰ জাতীয় দল সংগঠনৰ আনফালে সোণাপুৰত সংখ্যালঘুক উচ্ছেদ কৰাৰ অভিযোগ আমছুৰ সংখ্যালঘুৰ ওপৰত হত্যালীলা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে সংখ্যালঘুক ভূমিপত্ৰ নিদিয়াকৈ উচ্ছেদ কৰি গুলীওৱাৰ অভিযোগ সোণাপুৰৰ উচ্ছেদস্থলীত সন্দেহযুক্ত লোকৰ দাদাগিৰি চলিছে বুলি মন্তব্য কৰিছে মন্তব্য আহি পৰিছে জাতীয় একাংশ দল সংগঠন স্থানীয় লোকৰ কি কয় জাতীয় দল সংগঠনে সোণাপুৰৰ উচ্ছেদক লৈ পুনে পুনে মন্তব্য শুনাম দুৰ্ভাগ্যজনক বিষয় কাৰণ এছাম বহিৰাগত ব্যক্তিয়ে খিলঞ্জীয়া লোকৰ ওপৰত যেনেধৰণে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে এই অত্যাচাৰ কিন্তু কোনোপধ্যে আমি মানি নলওঁ কাৰণ এই লোকসকল ইয়াৰ খিলঞ্জীয়া মানুহ নহয় যিসকলে আজি প্ৰশাসনৰ ওপৰত আক্ৰমণ চলালে যিসকলে আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে এই লোকসকল বহিৰাগত আৰু এই বহিৰাগত সন্দেহজনক লোকসকলে এই ডিমৰীয়া জনজাতীয় আৱেষ্টনীত চৰকাৰী ভূমিত বা চৰণীয়া পথাৰত বহি বছৰ বছৰ ধৰি তেওঁলোকে ইয়াত শোষণ চলাই আহিছে ইয়াৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে নিজৰ হাতৰ মুঠিলৈ লৈ যাব বিচাৰিছিলে গতিকে এই সকলো বিষয় ইতিমধ্যে অসমৰ ৰাইজে জানে ডিমৰীয়া ৰাইজে জানে আৰু ৰাইজৰ প্ৰায় 20 বছৰীয়া দীৰ্ঘদিনীয়া দাবী আছিলে এই দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি জনাইছে চৰকাৰে যোৱা 22 আগষ্টৰ পৰা 24 আগষ্টলৈ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলালে এই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলি আছিলে আৰু চলি থকা অৱস্থাতে যোৱাকালি ৰাতি তেওঁলোকৰ মাজত আলোচনা হ'ল সেই আলোচনাৰ ভিত্তিত আজি প্ৰশাসনৰ ওপৰত চক্ৰ বিষয়ৰ ওপৰত আৰু আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল এই আক্ৰমণ আৰক্ষীৰ ওপৰত আক্ৰমণ নহয় এই আক্ৰমণ চক্ৰ বিষয়ৰ ওপৰত আক্ৰমণ নহয় এই আক্ৰমণ হ'ল খিলঞ্জীয়া লোকৰ ওপৰত বহিৰাগত আক্ৰমণ গতিকে এই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ ডিমৰীয়া ৰাইজে এটা সমবেত হৈছে আৰু ইয়াক সম্পূৰ্ণভাৱে প্ৰতিহত কৰা হ'ব এইটোতো গৰিহণাৰ যোগ্য আৰু এই মানে এনক্ৰচাৰখিনিক যিখিনি বহিৰাগত ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি বেআইনীভাৱে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ অভিযান চলাইছে তাৰ বাবে মই প্ৰথমতে সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দুষ্কৃতিকাৰীসকলে বা এনক্ৰচাৰসকলে সংগঠিত ৰূপত আৰক্ষীৰ ওপৰত জঁপিয়াই পৰা বা আৰক্ষীক ৰিটালিয়েট কৰা বা চক্ৰ বিষয়ক আক্ৰমণ কৰাৰ যি ঘটনা আমি তাক তীব্ৰ গৰিহণা দিছোঁ আৰু চৰকাৰক আমি দাবী জনাইছোঁ আৰু কঠোৰ হাতেৰে তেওঁলোকক দমন কৰিব লাগে আৰু উচ্ছেদ কৰিব লাগে কোনোবা এটা বাহিৰা শক্তি নহ'লে এনেকুৱা ধৰণৰ সুসজ্জিতভাৱে আক্ৰমণ কৰাটো আমি দেখা নাই আজিলৈকে যিমানবিলাক দেখিছে যেন যুদ্ধৰ নিচিনা পৰিৱেশ আজি সৃষ্টি হ'ল আমাৰ যে পুলিচৰ আগত যে আমাৰ যে প্ৰশাসনৰ ওপৰত তেওঁলোকে যে আক্ৰমণ কৰিলে এই আক্ৰমণ কমপ্লিটলি এটা ক'লে এটা ষড়যন্ত্ৰ ভিত্তিক আক্ৰমণ এইটো এটা গতিকে আমি এইসকল যি ব্যক্তি যিবিলাক বাংলাদেশী বুলি কৈছোঁ অপেনলি কৈছোঁ বাংলাদেশী কিছুমান মানুহৰ হাতত বাংলাদেশী ক'লে হয়তো গাত লাগি যায় কিন্তু এটা গাত লাগিব নহয় তেওঁলোকৰ গাত লাগিব যোন তেওঁলোকৰ বাংলাদেশী মনোভাৱ আছে গতিকে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে হয়তো বহু মানুহ আজি আগুৱাই আহিব দেখা যাব আজি নিউজ ৰুমতো হয়তো বহুত বেছি মানুহে ক'ব যে এয়া হয়তো মাইনৰিটিৰ ওপৰত আক্ৰমণ কিন্তু এয়া মানুহৰ ওপৰত আক্ৰমণ নহয় আজি তেওঁলোকে যিটো সুপৰিকল্পিতভাৱে আক্ৰমণ কৰিলে এয়া আমাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ এয়া পুলিচৰ ওপৰত আক্ৰমণ কৰা নাই তেওঁলোকে আমাক আক্ৰমণ কৰিছে তৎক্ষণাত
আজি ভেৰিফাই কৰিব যাওঁতে আজি ঘটনাটো কিয় ঘটিল আমাৰ হাতত তথ্য আছে খবৰ পোৱা মতে যোৱাকালি ৰাতি কিছুমান সেই যিসকলে মাটি বেচিছিল 50,000 60,000 টকাত সেই দালালবোৰে তেওঁলোকৰ 11 মানুহ তাত বহাইকে বোলে মিটিং কৰিছে তাৰমানে কোনোবা উচতনি দিছে ৰাতিপুৱা যদি কোনোবা মানুহ আহে তহঁতে এনেকৈ এটেক কৰিবি আৰু যেনেকুৱা ধৰণৰ গেৰিলা এটেকৰ নিচিনা এটেক কৰিছে মতা মাইকী ছোৱালী বোৱাৰীয়ে আগুৰি ধৰিছে চাৰ্কল অফিচাৰক আগুৰি ধৰিছে পুলিচ বাহিনীক আগুৰি ধৰিছে গতিকে যি জেহাদী বুলি কম এইবিলাক আৰু আমচুৱে যিবিলাক দালালি কৰি আছে আমচু নামৰ সংগঠনটোৱে আজি যিখিনি এইবিলাক কথাখিনি ক'ব আহিছে তেওঁলোকে লাজ লাগিব লাগে তেওঁলোকে চাই যাওক খিলঞ্জীয়াৰ ওপৰত হাত দিছে তেওঁলোকে এই হাত আইনৰ ওপৰত দিয়া নাই খিলঞ্জীয়াৰ ওপৰত দিছে এই জেহাদীবোৰক নিৰ্মূল কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ তেওঁ অতি সোনকালে যে ক্ষিপ্ৰতাৰে ইয়াত যে মানে একশ্যনটো লৈছে এনেকৈ ল'লে নহ'ব আৰু ল'ব লাগিব গতিকে ডিমৰীয়াত খিলঞ্জীয়া জনগোষ্ঠীৰ দাদাগিৰি চলিব দপদপনি চলিব কোনো বাংলাদেশী মিয়া মুছলমানৰ দাদাগিৰি দপদপনি ইয়াত নচলিব আৰু আমচুটো ইয়াত আহি পাত্তা নাপায় আমচু কৈ লাভ নাই ইয়াত আমচু বাংলাদেশী ৰক্ষক বুলি এনে কৈ নাথাকে তেওঁলোকে আইনখনক যে হাত দিলে পুলিচ বাহিনী যে ইমান কিছু ইনজৰ কৰিলে তাৰ সৈতে তেওঁ দুখ প্ৰকাশ নকৰিলে এজন চাৰ্কুল অফিচাৰ মেজিষ্ট্ৰেটক তেওঁ লেগেৰা কৰি দিছে হাতত মাৰিছে আমি মেডিকেল লৈ গৈছোঁ তেখেতে হয়তো দুখ প্ৰকাশ নকৰিলে কিন্তু সেই বাংলাদেশী মিয়া মুছলমান এই জেহাদীবোৰক সিহঁতে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কৰি আছে গতিকে বাংলাদেশী জেহাদী যাব লাগিব হয় এইটো অতি দুখৰ কথা মুঠতে আৰু ইনজৰ হোৱা বুলি শুনা পাইছোঁ তেওঁলোকক আহত হৈছে মুঠতে পুলিচ বাহিনী বেছিকৈ আহত হৈছে গতিকে এইটো হ'ব নালাগে গতিকে আজিৰ ভিতৰত বা কালিৰ ভিতৰত ইয়াত আমি তীব্ৰ আন্দোলন আমি গঢ়ি তুলিম আগতে যেনেকৈ আন্দোলন গঢ়িছিলোঁ আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু যিকেইটা মাটি বেচা দালাল সিহঁতৰ লিষ্ট আৰম্ভ হৈ গৈছে অলৰেডি লিষ্ট দিয়া হৈ গৈছে য'ত দিব লাগে গতিকে তেওঁলোক সাজু থাকক এই সংবাদ মাধ্যমত মই কৈছোঁ তহঁতৰ দালালগিৰি নচলিব ইয়াত কচুতলিখনত তহঁতৰ মাতব্বৰ দেখাইছ নেকি তহঁত কচুতলি মাতব্বৰ নহয় তহঁতৰ বাপেৰৰ সম্পত্তি নহয় কচুতলিখন ৰাইজৰ হয় খিলঞ্জীয়াৰ হয় তহঁতে নিজৰ প্ৰতীক সম্পত্তিৰ নিচিনা য'তে তহঁতে মাটি আনিবি দালালি কৰিবি বেচিবি যাকে তাকে এইবোৰ দালালি নচলিব গতিকে সেই মানুহখিনিক উচতনি নিদিয়া মানুহখিনি কোন কালি ক'ত মিটিং হৈছিল কোনে কি কৰিছিল এইখিনি সম্পূৰ্ণ তথ্য আৰক্ষীক দিয়া হৈছে আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আমি যি ঘটনা শুনাৰ ফলত সংঘটিত হ'ল আজি আৰক্ষী আৰু জিলা প্ৰশাসনে চক্ৰান্তমূলকভাৱে ইচ্ছাকৃতভাৱে মই কৈছোঁ এইটো ইচ্ছাকৃতভাৱে আৰু খুব সূক্ষ্মভাৱে আজি উচ্ছেদিত পৰিয়ালৰ ওপৰত যি নিৰ্মম গুলীচালনা কৰিলে আৰু যি দুজনকে মানুহ ইতিমধ্যে নিহত হ'ল আৰু এজন নিহত হোৱাৰ খবৰ আহি আছে আৰু 10জনকে মানুহ ইতিমধ্যে আহত হৈ চিকিৎসাধীন হৈ আছে এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ অসম চৰকাৰক তীব্ৰভাৱে আমি গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ মানে হত্যালীলা চলাই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিহৰ ৰাজ মানে দেখুৱাব বিচাৰিছে আচলতে কিহৰ শাসনবাদ দেখুৱাব বিচাৰিছে এইখন চৰকাৰ আচলতে সংখ্যালঘুসকলক হত্যা কৰাৰ চৰকাৰহে বুলি আমি স্পষ্টকৈ আজি অভিযোগ উত্থাপন কৰিছোঁ কাৰণ তেওঁলোকে কাজিৰঙাৰ পৰা আৰম্ভ কৰি বৰগুটিৰ পৰা আৰম্ভ কৰি নগাঁৱৰ পৰা আৰম্ভ কৰি আজি এই সোণাপুৰলৈকে তেওঁলোকে আমাৰ সংখ্যালঘু মানুহখিনিক আজি যিসকল মানুহ ভূমিহীন মানুহখিনিক আজি ভূমি প্ৰদান নকৰি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা নকৰাকে তেওঁলোকক যি ধৰণে পুলিচ লগাই প্ৰশাসন লগাই গুলিয়াই যি মানে মানুহক হত্যা কৰাৰ প্ৰৱণতা আৰম্ভ কৰিছে এইটো আমি কিন্তু সহজভাৱে মানি লোৱা নাই মই মুখ্যমন্ত্ৰীক স্পষ্টকৈ ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুসকলক জীয়াই থাকিব নিদিয়ে ভূমিহীন মানুহক ভূমি প্ৰদান কৰি যদি তেওঁলোকক বাসস্থান দিয়াৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে যদি সংখ্যালঘুসকলক তেওঁ ভাল নাপায় সংখ্যালঘুসকলৰ তেজই যদি তেওঁৰ খুব মানে ভাল লাগে সংখ্যালঘুসকলৰ তেজ পুলিচৰ দ্বাৰা গুলিয়াই হত্যা কৰি তেজটোকে যদি ভাল লাগে তেনেহ'লে য'ত সংখ্যালঘু ৰাইজে ভূমিহীন মানুহখিনিয়ে গৰাখহনীয়াৰ কবলত পৰি বা গোষ্ঠীগত সংঘৰ্ষৰ ফলত মানে গৃহহীন হোৱা মানুহখিনি য'ত বসবাস কৰি আছে চৰকাৰী ভূমিত